স্থান লাভ কৰিম বুলি ভবা নাছিলোঁ, সেই হিচাপত বহুত ভাল লাগিছে। প্ৰথম স্থান লাভ কৰিম বুলি ভবা নাছিলোঁ। কি ধৰণে আগবাঢ়িছিলা? দৈনিক কাম দৈনিক কৰিছিলোঁ, দৈনন্দিন মানে দেৰি নকৰোঁ, যি হোমৱৰ্ক দিয়ে বা যিখিনি শিকায় সেইখিনি ঘৰত ৰিভিজন কৰোঁ, এনেদৰে পিছলৈকে বেছি দিগদাৰি হোৱা নাছিলোঁ। যি শংকৰদেৱ শিক্ষণীকৰণ ভাওনা সেই ধাৰা এইবাৰো অপূৰ্ণ আছে, তুমি শংকৰদেৱ শিক্ষণীকৰণৰ ছাত্ৰ হিচাপে কি ক'বা? আমাৰ স্কুলত যিহেতু পাঠ্যক্ৰমৰ উপৰিও এজন ভাল ব্যক্তি হিচাপে নিজকে কেনেকৈ গঢ়িব পাৰি সেই বিষয়তো শিক্ষা দিয়া হয়। তাৰ বাবেও আচাৰ্যহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচাৰ্যহঁতে ইমান কষ্ট কৰিছে মোৰ তথা আটাইবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে, তাৰ বাবে আজি এটা ভাল ফলাফল কৰিবলৈ সক্ষম হোৱা বুলি ভাবোঁ। ডাঙৰ হ'লে কিহৰ লক্ষ্য ৰাখি গৈছা? এজন চিকিৎসক হোৱাৰ ইচ্ছা আছে। মোবাইল ফোন ইউজ কৰিছিলানে? সৰু মোবাইল ফোন। কি ক'বা আজিকালি যিহেতু মোবাইল ফোনৰ সেই নতুনকৈ তোমাক আগুৱাই অহা প্ৰজন্মক কি ক'বা? মোবাইল ফোনটোতো ভাল কামত খটুৱালে ভালেই, আৰু বেয়া দিশত খটুৱাব নালাগে। আৰু সকলো সময়তে পঢ়ি থাকিলেও নহয়, গতিকে অলপ মোবাইলটোত বাহ্যিক ক্ষেত্ৰৰ বস্তু চাব লাগে মোৰ মতে। আৰ্থিক দৈন্যতাই যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকে তুমি প্ৰমাণ কৰিলা, কি ক'বা? ভাল লাগিছে, মা দেউতাই এতিয়া পঢ়াৰ ক্ষেত্ৰত অসুবিধা হ'ব দিয়া নাই, কিতাপ পত্ৰ আটাইবোৰো সুবিধা দিছে, যিখিনি লাগে দিছে, সেইবাবে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। পাৰিছোঁ আৰু গোটেই দিব পৰা নাই, হয়তো পিছৰ পাতিও বা ঘৰুৱা সুবিধাও বেছি দিব পৰা নাই, তথাপিতো গোটেই পঢ়ি কিন্তু দেউতাকে জিংকে নহ'লেও আনি দিয়ে, পঢ়ি আৰু সেই নকৰে। ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ কেনেকুৱা মাতৃ হিচাপে কি অনুভৱ? বিৰাট সুখী আছে আৰু ভাল লাগিছে যে এটা সি ভাবি আছিল, এনেই ইমান ভাবা নাছিল ভাল ৰিজাল্ট হ'ব বুলি, আমিও ভাবি আছিলোঁ, তথাপিতো ভাবা নাছিলোঁ ইমান যি প্ৰথম স্থানে পাব। আজি বহুত আনন্দ লাগিছে। হিচাপে আমি ছাত্ৰৰ দ্বাৰাই গৌৰৱান্বিত হ'ব খোজোঁ, আৰু ছাত্ৰ যে এতিয়াও পঢ়িলে নিজৰ তেওঁলোকৰ যে লক্ষ্য এইটোত উপনীত হ'ব পাৰে, আজি হয়তো আমাৰ স্কুলৰ এই জ্যোতিৰ্ময় দাসে এইটো প্ৰমাণ কৰি দিলে। আৰু তেওঁ পঢ়ি থকা কালতো যিখিনি পাইছোঁ অত্যন্ত শান্ত, নম্ৰ আৰু অধ্যয়ন পুষ্ট ল'ৰা আছিল। তেওঁ পঢ়াৰ বাহিৰে আন কোনো কামত ইয়াত নিকেতনত আমি তেওঁক মানে বেলেগ কামত দেখা নাই। আৰু ঘৰুৱা পৰিৱেশো বহুত ভাল, মাক দেউতাকে যিমান পাৰে সহযোগ দিছে। আৰু মুঠতে আটাইয়ে আমি এই অঞ্চলৰ যিখিনি মানুহৰ উদ্দেশ্য আছিল নিকেতনখন খোলাৰ, স্কুলখন খোলাৰ, সেইখিনি যেন ফলৱতী হৈছে, আৰু তাকে আজি কামনা কৰিছে, আৰু বহুত ভাল লাগিছে। কি ক'ব এই ক্ষেত্ৰত? আচলতে আমি যদিও অনা বেচৰকাৰী স্কুলৰ শিক্ষক আচাৰ্য, কিন্তু আমি কোনো কাৰণত ল'ৰা ছোৱালীক পঢ়োৱাত অকণমানো কোনো ত্ৰুটি নকৰোঁ। আমাৰ একদম ডিজিটেল পাঠদানৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় প্ৰায় বেছিভাগ সামগ্ৰীয়ে আছে। আমি শিক্ষাদানত ল'ৰা ছোৱালীক কোনো কাৰণত ত্ৰুটি নকৰোঁ, বা পৰিচালনা সমিতিয়ে এইটো সদায় আগভাগ লয় যাতে ল'ৰা ছোৱালীখিনি ভাল হয়। আৰু আমি পৰিচালনা সমিতি বিশেষকৈ আমাক সদায় এইটোৱে কয় যে স্কুলৰ আমাক ৰিজাল্ট লাগিব, বাকী আমি একো নাজানো, ল'ৰা ছোৱালী ভালদৰে পাছ হ'ব লাগিব। পাৰি আমি তেনেকুৱা নিজৰ যত্নৰে, নিজৰ উদ্ভাৱনী শক্তিৰে ছাত্ৰখিনিক আমি শিকাই আছোঁ।